টকাত একোটা হাতী বাবুলে আনিছে গৰম খবৰ ক'লে ৰতনক ভাই কিমান কিনিবা একোটা টকাতে হাতীও একোটা পায় ৰতনে ভাবিলে কিনো কয়নো টকাত একোটা হাতী পোৱা হ'লেচোন সকলো মানুহে ল'লে হৈ এটি ক'লে বাবুলক নেমাৰিবি বম এনেবোৰ কথা কৈ ভাবিছ কিজানি মই বৰ ভোদা বৰ বুদ্ধি অক্তই ৰতনৰ কথা শুনি বাবুলৰ আহিছিল উঠি খং ক'লে যদি তই নকৰ বিশ্বাস মাৰো বুলি মই বম বল তেনেহ'লে যাওঁ বজাৰলৈ দেখুৱাই আনো ওলা এই বুলি দুয়ো একেটা পাকতে পিন্ধি ল'লে পেণ্ট চোলা আৰু কথা হ'ল দুয়োৰে মাজত মাৰিলে দুয়োৱে বাজি যিজনে হাৰিব সিয়েই লাগিব খুৱাব বাদাম ভাজি এই বুলি দুয়ো পালেগৈ বজাৰ পূজাৰ বজাৰ ভৰা দোকানে দোকানে উৰিছে বেলুন লাখ লাখ হাতী ঘোঁৰা তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী ৰতন বপুৰা ভেবা লাগি ৰ'ল কথাৰ পাকত ঘাটি ভাবিছিল সি এটকাতে আৰু ক'তনো হাতীটো পাব ভবাই নাছিল টেঙৰ বাবুলে পুতলা হাতী যে ল'ব কবি গগন চন্দ্ৰ অধিকাৰী